So, এতিয়া আমি কি স্টার্ট কৰিছো ক্লাস 8 ক্লাস 8 কি কৰিম আমি ম্যাথ আমি ক্লাস 8 কে ম্যাথস কৰিম আর ক্লাস 8 এর যেটো নতুন চ্যাপ্টার কি ক্লাস 8 এর যেটো ম্যাথসৰ যেটো প্ৰথম চ্যাপ্টার আছে এটার নাম আছে কি রেশনাল নাম্বার সো আমাৰ রেশনাল নাম্বার বিষয় আছে কি শিকিম তে রেশনাল নাম্বার বিষয় শিকাৰ আগতে আমাৰ আৰু তার আগত আর কিছু মানার বিষয় কি শিকিব লাগিব জীবন আমার নাম আছে কি ন্যাচারাল নাম্বার হোল নাম্বার আর কি ইন্টিজার নাম্বার এই তিনটার বিষয় আমি কিয় শিকি আছো বা কিয় শিকিব লাগে বা কিয় কই আছো আমার যেটো আমার রেশনাল নাম্বার আছে এই রেশনাল নাম্বার ভিতৰত এই বাকি যে তিনিটার কথা যে কলো এই তিনিটাও পড়িব সেই কারণে আমি কইছো যে আমার রেশনাল নাম্বার পড়ার আগত আমার এই তিনিটার বিষয় কি অলপ কি পড়িব লাগিব বাকি যদি নপঢ়ো তেতিয়া আমাৰ কি হ'ব অলপ কি খেলিমেলি লাগে খেলিমেলি না লাগে কি বহুতে কি আগত কি ভালকৈ পঢ়া নাছিল কিন্তু এতিয়া কি আমাৰ এইটো তো আহিবই যে আমাৰ ন্যাচারাল নাম্বার কি হোল নাম্বার বা ইন্টিজার নাম্বার সেই কাৰণে কৈছে যে এইটো চ্যাপ্টাৰ যেহেতু আমাৰ কি কৈছে রেশনাল নাম্বাৰৰ বিষয় দিছে তথাপি আমাৰ এইবোৰ নাম্বাৰ বিষয় কি শিকিব লাগিব সেই কাৰণে কি আমি আজি প্ৰথমত আমি কি কৰ পৰা স্টার্ট কৰিম ন্যাচারাল के नंबर सो আমার ন্যাচারাল নাম্বারৰ প্রথম কি আছে যে আমার ন্যাচারাল নাম্বার কি হয় বাৰু এক নম্বৰত কি আছে এক নম্বৰত ন্যাচারাল নাম্বার বাকি স্বাভাবিক সংখ্যা স্বাভাবিক সংখ্যা আমার স্বাভাবিক সংখ্যা কোনবোৰক আমি স্বাভাবিক সংখ্যা বুলি ক'ব পাৰো আৰু কোনবোৰ আমাৰ স্বাভাবিক সংখ্যা নহয় বহুতে কি 6 7 থেকে পঢ়িছা ইয়াতো আহিছে এইবোৰৰ বিষয়ে অলপ অলপ হলেও আমি কি কম তোমালোকে জাস্ট কে লিখি লবা বা যদি নিলিখা অলপ মনত ৰাখিলে হ'ব যে আমাৰ ন্যাচারাল নাম্বার কি সে আমি জীৱৰ সংখ্যা গণনা কৰো সাধাৰণতে মানুহ যিকোনো মানুহ যদি কোনো এটা সংখ্যা গণিবলৈ দিয়া ই জেনেৰেলি কৰ পৰা গণিব 1 ৰ পৰা তে জীৱৰ সংখ্যা আমি 1 ৰ পৰা গণিবলৈ স্টার্ট কৰো বা 1 ৰ পৰা গণো সেই সংখ্যাবোৰক আমি কি বুলি কম স্বাভাবিক সংখ্যা বা কি ন্যাচারাল নাম্বার তে আমি 1 ৰ পৰা গণনা কৰো যে 1 2 3 4 5 6 এই সংখ্যাবোৰ আমাৰ কি হ'ব ন্যাচারাল বা কি স্বাভাবিক কি সংখ্যা যদি আমি এই স্বাভাবিক সংখ্যাটো আমি 2 বা 3 ৰ পৰা গণনা কৰো এইটো আমি স্বাভাবিক সংখ্যা হয় তথাপি আমি 1 টো এৰি দিছো 1 কি এৰি দিব নোৱাৰো 1 টো ধৰিব লাগিব তে 1 ৰ পৰা গণনা কৰা সংখ্যাবোৰ আমাৰ কি হ'ব স্বাভাবিক কি সংখ্যা তাৰ পিছত আহিব আমাৰ কি আহিব পূৰ্ণ কি সংখ্যা যাক আমি হোল নাম্বার বুলি কওঁ হোল কি নাম্বার জীৱৰ সংখ্যা আমি 0 ৰ পৰা গণিবলৈ স্টার্ট কৰো 0 ৰ পৰা গণনা কৰা সংখ্যাবোৰক আমি কি বুলি কম হোল নাম্বার অলপ আগতে আমি কি পঢ়িলো স্বাভাবিক সংখ্যা 1 ৰ পৰা গণনা কৰা সংখ্যাবোৰ স্বাভাবিক সংখ্যা হয় তে 1 ৰ আগত বা 1 ৰ আগত আমি আৰু এটা কি সংখ্যা লগাম 0 যদি 0 লগাই দিও তেতিয়া ইয়াৰ নামটি কি হ'ব ব্লেক হ'ব যাক আমি পূৰ্ণ সংখ্যা বুলি কম কি হ'ব 0 0 1 2 3 4 5 6 এইবোৰ আমাৰ কি হ'ব আমাৰ কি পূৰ্ণ কি সংখ্যা যে 1 ৰ পৰা গণনা কৰা সংখ্যাবোৰ কি পূৰ্ণ সংখ্যা বুলি কয় যদি কোনোবাই তোমাক সোধে যে আমাৰ যিমানবোৰ স্বাভাবিক সংখ্যা আছে এই গোটেইবোৰ স্বাভাবিক সংখ্যাৰ পূৰ্ণ সংখ্যা হয় নে তে এনেকুৱা ধৰণৰ যদি কোশ্চেন কোনোবাই সোধে তুমি তেতিয়া কি দিবা আনসাৰ যে হয় কিয় যে আমাৰ যিমানবোৰ স্বাভাবিক সংখ্যা আছে এই গোটেইকেইটা স্বাভাবিক সংখ্যাৰ পূৰ্ণ সংখ্যাৰ ভিতৰতে পৰে যদি পূৰ্ণ সংখ্যাৰ ভিতৰতে পৰিছে সেই কাৰণে আমি ক'ব পাৰিম যে যিমানবোৰ আমাৰ স্বাভাবিক সংখ্যা আছে গোটেইকেইটাক আমি কি বুলি কম পূৰ্ণ সংখ্যা বুলি ক'ব পাৰিম আকৌ যদি কোনোবাই সোধে যে গোটেইকেইটা পূৰ্ণ সংখ্যা একো স্বাভাবিক সংখ্যা হ'বনে আমাৰ গোটেইকেইটা পূৰ্ণ সংখ্যা স্বাভাবিক সংখ্যা নহয় কিহৰ কাৰণে নহয় আমাৰ এই শূন্যটো বেছি থকাৰ কাৰণে এই শূন্যটো আমাৰ ক'ত আছে পূৰ্ণ সংখ্যাত আছে কিন্তু স্বাভাবিক সংখ্যা 1 ৰ পৰা স্টার্ট হয় সেই কাৰণে আমি ক'ব পাৰিম
যিমানবোৰ আমাৰ পূৰ্ণ সংখ্যা আছে গোটেইকেইটাক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব নোৱাৰিম, কিন্তু আমাৰ যিমানবোৰ স্বাভাৱিক সংখ্যা আছে গোটেইকেইটা আমি কি বুলি ক'ব পাৰিম, পূৰ্ণ সংখ্যা বুলি ক'ব পাৰিম। এতিয়া আমাৰ পূৰ্ণ আৰু স্বাভাৱিক গ'ল। এতিয়া ইয়াৰ পিছত আৰু এটা আছে, কি আছে, ইয়াৰ নাম হৈছে অখণ্ড সংখ্যা, যাক আমি ইন্টিজাৰ নাম্বাৰ বুলি কওঁ। 3 নম্বৰত কি আছে, ইন্টিজাৰ কি নাম্বাৰ, ইন্টিজাৰ কি নাম্বাৰ। সো ইয়াৰ আমাৰ কি আছে, ইন্টিজাৰ নাম্বাৰ। ইন্টিজাৰ নাম্বাৰ আমাৰ কোনটো হয়, যে ঋণাত্মক শূন্য আৰু ধনাত্মক আদি সংখ্যাবোৰ আমাৰ কি হ'ব, অখণ্ড সংখ্যা বা ইন্টিজাৰ নাম্বাৰ। ইয়াক অখণ্ড কিয় কৈছে, যে এই সংখ্যাবোৰ এটা কি গোটা সংখ্যা হয়, ইয়াক আমি ভাঙিব নোৱাৰো। যে যিকোনো সংখ্যাক যদি আমি ভাঙো, এই ভাঙা সংখ্যাটো আমাৰ কি নহ'ব, অখণ্ড সংখ্যাত কি নপৰে। সেইকাৰণে ইয়াকে গোটা সংখ্যা বুলি কৈছে, অখণ্ড, যাক আমি কেতিয়াও ভাঙিব নোৱাৰো। যদি আমি ভাঙো এইটো আমাৰ অখণ্ড সংখ্যাত কি নপৰে। তো অখণ্ড সংখ্যাত আমাৰ কি আছে, ঋণাত্মক, মানে কি ইপিনে প্ৰথমত কি আহিব, 0 মিডিলত, 0ৰ কি সৌফালে কি আহিব, পজিটিভ নাম্বাৰ 1 2 3 এনেকৈ যাব। তাৰপিছত কি হ'ব, -1 -2 -3 -4। তো এনেকৈ আমাৰ সংখ্যাবোৰ যাব। তো আমি লাষ্টত যে কয়, যিকোনো মানুহক যদি অসীমলৈকে লিখিব দিয়ে, এই কি লিখিব, অলপ লিখিব, তাৰপিছত কি 3টা কি 4টা কি বা 5টা কি ফুটা দিব। এই ফুটাটো বা এই ডট ডটটো কিয় দিছে বাৰু জানা, যে আমাৰ এইটোৰ মিনিং বুজাইছে, যে আমাৰ এই ডট ডটটো ইপিনে আৰু বহুত সংখ্যা আছে যিবোৰ আমি লিখিব নোৱাৰো। তো এই 3টা ডটৰ মিনিং আছে যে আমাৰ অগণন কি সংখ্যা আছে। এই আমাৰ ডট ডটৰ মিনিং এইটো বুজাইছে। বহুতে কি ভাবে মই দিওঁ, এনেকি দিলে নহ'ব, আমাৰ এইটোৰ মিনিঙে বুজাব যে আমাৰ ইয়াত অখণ্ড সংখ্যা আছে। সরি অখণ্ড নহয়, কি আছে, কি অসীম সংখ্যক সংখ্যা আছে। আমার ঋণাত্মক নহয়, আমার অখণ্ড সংখ্যা বা কি ইন্টিজাৰ নাম্বাৰটো কি হ'ব লাগে, আমাৰ শূন্য হ'ব লাগে, তাৰপিছত ধনাত্মক, তাৰপিছত কি ঋণাত্মক, আৰু এই সংখ্যাবোৰ কি হ'ব লাগে, আমাৰ গোটা সংখ্যা হ'ব লাগে। যদি কোনোবা লিখে যে 3.5, এইটো আমাৰ অখণ্ড সংখ্যাত কি নপৰে। কোনোবা লিখে যদি 6.7, এইটো আমাৰ কি নপৰে, অখণ্ড সংখ্যাত কি নপৰে। আকৌ কোনোবাই যদি কৈছে যে 7/7, এইটো আমাৰ কিন্তু অখণ্ডত কি পৰে। চোৱা কি আছে, যদি 7/7 যদি আমি কাটি দিওঁ, বাকি 7 যদি হয়, আলটিমেটলি ইয়াৰ এনসাৰ কিমান হ'ব, 1 হ'ব। গতিকে আমি ইয়াক কি অখণ্ড বুলি ক'ব পাৰিম। কিন্তু যদি এনেকুৱা যদি ফ্ৰেকশন বাকি এনেকুৱা যদি পইণ্টত আহে, তেতিয়া এইটো আমি কি বুলি ক'ব নোৱাৰো, অখণ্ড সংখ্যা বুলি ক'ব কি নোৱাৰো। তো আমাৰ এইখিনি আছে যে অখণ্ড সংখ্যাৰ বিষয়ে অলপ চমুকৈ ক'লো। ইয়াৰ পিছত আমি কি পঢ়িম, যেটো আমাৰ চেপ্টাৰ অৰিজিনাল যেটো চেপ্টাৰ আমাৰ ইয়াত কি আছে, যে ৰেশনাল নাম্বাৰ, যেটোক আমি পৰিমেয় সংখ্যা বুলি কওঁ, এই পৰিমেয় সংখ্যাৰ বিষয়ে আমি এতিয়া পঢ়িম। তো তোমাৰ চেপ্টাৰতে কি আছে, যে পৰিমেয় সংখ্যা। ইয়াৰ বিষয়ে কি পঢ়াৰ আগতে এইখিনি বিষয়ে অলপ কি জানিবলগীয়া আছিল, সেইকাৰণে এইটো কি মই পঢ়ালো। কি কৈছে, চোৱা যে যদি তোমাক কোনোবাই যদি সোধে যে পৰিমেয় সংখ্যা কি, হোৱাট ইজ ৰেশনাল নাম্বাৰ, তোমাৰ চেপ্টাৰৰ নামটো আগত ওপৰতকে লিখিবা, ৰেশনাল নাম্বাৰ, লেসন বাকি চেপ্টাৰ 1, তাৰপিছত কি লিখিবা, ৰেশনাল নাম্বাৰ। রেশনাল নাম্বার, রেশনাল কি নাম্বার, এইটো হল তোমাৰ কি চেপ্টাৰৰ নাম, যাক পৰিমেয় সংখ্যা বুলিও কয়। পৰিমেয়, যাক পৰিমেয় সংখ্যা বুলি কয়। এইটো হৈছে চেপ্টাৰ। সো ইয়াত 1 নম্বৰ কি দিবা, যে হোৱাট ইজ ৰেশনাল নাম্বার, হোৱাট ইজ ৰেশনাল নাম্বার।
আগত ইংৰাজীটো লিখিম, তাৰপিছত আমি কি লিখিম অসমীয়া, তাৰপিছত আকৌ ইয়াৰ বেছিকৈ বুজিম যে আমাৰ কোনবোৰ কি আমাৰ ৰেচনেল নাম্বাৰ হয়, কোনটো আমাৰ ৰেচনেল নাম্বাৰ নহয়, তাৰ বিষয়ে অলপ পিছত শিকিব। আগত আমি কি লিখিব লাগে যে আমাৰ ৰেচনেল নাম্বাৰ ডেফিনেশ্যনটো লিখো। The number which can be the number which can be written in the form P by Q, where P and Q are integer. But Q not is equal to Q is 0. So ইয়াত আমাক কৈছে যে what is rational number, কি কৈছে the number which can be written in the form of P by Q where P and Q are integer but Q not is equal to 0. Such number is called কি rational number, are called তাৰপিছত লিখিবা are called rational number. এইখিনি আছিল আমাৰ কি পৰিমেয় সংখ্যা। তো ইয়াৰ বিষয়ে কি আমাৰ কি বুজিবলগীয়া বহুত কথা আছে, এইবোৰ আমি এতিয়া বুজিম। ইয়াৰ যেটো অসমীয়াটো লিখি দি আছো, সো অসমীয়াত কেনেকৈ লিখিবা এটো পোষ্ট কৰি যে পৰিমেয় সংখ্যা কাক বলে এক নম্বৰে দিবা, যেনে অসমীয়া মাধ্যমত লিখিব পৰিমেয় সংখ্যা কাক বলে। যে জীৱৰ সংখ্যা P by Q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত Q not is equal to 0 আৰু PQ অখণ্ড সংখ্যা। এইখিনি আছিল আমাৰ কি পৰিমেয় সংখ্যা কাক বলে, জীৱৰ সংখ্যা আমি P by Q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু Q not is equal to কি হ'ব লাগিব 0 আৰু PQ কি আমাৰ আছে অখণ্ড সংখ্যা। সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ। তো পৰিমেয় সংখ্যা এতিয়া আমি ইয়াৰ কি এক্সাম্পল যিমানবোৰ উদাহৰণ আছে এইবোৰতো কৰিম, ইয়াৰ আগতে কিছুমান আমি এক্সাম্পল লওঁ, উদাহৰণ লওঁ, সেইবোৰ আমি কৰোঁ যে পৰিমেয় সংখ্যা কিহৰ কাৰণে কয় বা কোনটো কয় কোনটো নকয়। যে চোৱা যদি কোনোবাই কৈছে যে আমাৰ 7/2 3/9 এই দুটা কি সংখ্যা দিছে, যে 7/2 আৰু 3/9 যে সংখ্যা দুটা আছে কৈছে এই সংখ্যা দুটা আমাৰ কি পৰিমেয় সংখ্যা হয় না নাই। সো আমাৰ পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো কি আছে যে জীৱৰ সংখ্যাক আমি P by Q আকাৰত প্ৰকাশ কৰিব পাৰো। ইয়াত P by Q, সো এই সংখ্যাটো 7/2 যে আছে ইয়াক P by Q আকাৰত প্ৰকাশ হৈছে না নাই। সো ইয়াত P ৰ মান কিমান পালো আমি 7 আৰু Q ৰ মান কিমান পালো আমি 2, ইয়াত P ৰ মান কিমান পালো আমি 3, P পালো 9, P পালো Q। সো দুয়োটা সংখ্যাক আমি কি P by Q আকাৰত প্ৰকাশ কৰিব পাৰিছো, সেই কাৰণে আমাৰ এই সংখ্যাবোৰ আমাৰ কি হ'ব পৰিমেয় সংখ্যা। তা আৰু বাকি আৰু বেলেগ দুটা এক্সাম্পল লওঁ। চোৱা যে যদি কোনোবাই কয় যে আমাৰ শূন্যটো পৰিমেয় হ'বনে নাই, তাৰপিছত কোনোবাই যদি কয় 2/2 টো পৰিমেয় হ'বনে নাই, এইটো আমি 4 দিবা, এইটো কি 5 দিবা, যে 0/2 টো আমাৰ পৰিমেয় হ'বনে নাই।
কোনোবাই যদি কয় এইটো আমাৰ 2/0 টো আমাৰ পৰিমেয় হ'বনে নাই তে এইখিনি যে কোৱেশ্চন যে আছে যে এই কোৱেশ্চনবোৰ যে আছে আমাৰ পৰিমেয় হ'বনে নাই এইখিনি আমি কেনেকৈ চেক কৰিম তে চেক কৰা সিস্টেম এটা আছে আমি আগত কি কৰিব লাগে p/q আকাৰটো চাব লাগে যদি p/q আকাৰ হয় তেতিয়া এইটো কি পৰিমেয় হ'ব সো আমাৰ শূন্যটো যিকোনো সংখ্যা যদি অকলে লিখা ইয়াৰ তলত মনে মনে কি ইয়াৰ তলত অকলে কি সদায় কি 1 থাকে এটো কি তোমাৰ ভাবিব লাগিব যে যিকোনো সংখ্যা যদি অকলে আছে ইয়াৰ তলত কি 1 নিশ্চয় আছে তে যদি ইয়াৰ তলত 1 নিশ্চয় আছে শূন্যৰ তলত কি থাকিব 1 থাকিব তে আমি কৰিছো যে p/q আকাৰত হ'ব লাগে আৰু q কি হ'ব লাগে নট ইকুৱেল টু কি 0 হ'ব লাগে সো এই সংখ্যাটো p/q আকাৰত প্ৰকাশ হৈছে না নাই হৈছে এৰ p ৰ মান কিমান পাইছো 0 আৰু q ৰ মান কিমান পাইছো 1 তে এইটো তোমাৰ পৰিমেয় হৈছে এইটো সহজন চাই না মানে 2/2 টো আমাৰ কি হৈছে এইটো p/q আকাৰত প্ৰকাশ হৈছে এই কাৰণে এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব এইটো চোৱা তে 0/2 এইটো আমাৰ কি হ'ব p/q আকাৰত হৈছে সেই কাৰণে এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব এইটো চোৱা p/q আকাৰত হৈছে এইটো আমাৰ p/q আকাৰত হৈছে কিন্তু আমাৰ q ৰ মান কি হ'ব লাগে নট ইকুৱেল টু 0 আমাৰ এই যেটো 6 নম্বৰ কোৱেশ্চন আছে ইয়াত q ৰ মান কিমান পাইছো আমি 0 পাইছো সেই কাৰণে আমাৰ এইটো পৰিমেয় সংখ্যা নহয় q ৰ মান কেতিয়াও কি 0 হ'ব নোৱাৰে তেতিয়া আমি ইয়াক ক'ব পাৰিম যে এইটো আমাৰ কি পৰিমেয় সংখ্যা বুলি হ'ব আৰু যদি পৰিমেয় সংখ্যা q যদি 0 নহয় তেতিয়া পৰিমেয় সংখ্যা হ'ব আৰু যদি q 0 হৈছে তেতিয়া পৰিমেয় সংখ্যাত কি নপৰে তে এইটো আমাৰ কি হ'ব ৰং आंसर আৰু বাকি যিমানবোৰ আছে গটেকেইটা আমাৰ কি হ'ব এবাৰ পৰিমেয় কি সংখ্যা তোমালোকে বুজিলা যে পৰিমেয় সংখ্যা আমাৰ কোনবোৰ হয় আৰু কোনবোৰ আমাৰ পৰিমেয় সংখ্যা নহয় হৈছে তে এইখিনি গল আৰু এটা সংখ্যা চোৱা যে যদি আমি 7 নম্বৰ ধৰো যে 2.3 এই কৈছে যে এইটো আমাৰ পৰিমেয় সংখ্যা হ'বনে নাই সো 2/3 টোক আমি কি লিখিব পাৰো যেতিয়া আমি দশমিকটো উঠাই দিম তেতিয়া কি পাম 23/10 সো এইটো আমাৰ কি হ'ব p এইটো আমাৰ কি হ'ব q তে এই 2.3 টোক আমি কি কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰো সেই কাৰণে আমাৰ এইটোও কি হ'ব পৰিমেয় সংখ্যা তে এইখিনি আছিল আমাৰ কি পৰিমেয় সংখ্যাৰ বিষয়ে অলপ জানিবলগীয়া কথা ইয়াৰ পিছত আমাৰ কিতাপত কেনেকুৱা ধৰণৰ কথা আছে আমাৰ এইটো বুজিব লাগে কিহৰ কাৰণে যে পৰীক্ষাত এইটো আহিব কিতাপত যেটো আছে এইটো হয় আমাৰ এইটো যে মই যে দিছে এইবিলাকটো নাহে জাস্ট খালি বুঝাৰ কাৰণে দিছো আৰু বাকি যিমানবোৰ কিতাপত যিবোৰ কোৱেশ্চন আছে সেইখিনিকে কৰিব লাগে আৰু এইখিনিকে ভালকৈ বুজিব লাগে তে চোৱা আমাৰ কিতাপত কি দিয়া আছে এতিয়া চাওঁ এটো চোৱা যে তোমাৰ কিতাপ যেটো আছে ক্লাস 8 ৰ যেটো লেসনৰ নম্বৰ 4 নম্বৰ পেজ আছে আৰু 4 আৰু 5 দুয়োটা একেই কৈছে যে ডিসকাশন ইন গ্ৰুপ তোমাকে ডিসকাস কৰিব কৈছে কি গ্ৰুপত যে কিছুমান কি পইণ্ট দিয়া আছে যে আর অল দা ৰেশনাল নাম্বাৰ আর ইন্টিজাৰ কৈছে যিমানবোৰ আমাৰ কি পৰিমেয় সংখ্যা আছে গোটেই কেইটা কি অখণ্ড সংখ্যা হয় না কৈছে যে আর অল দা ৰেশনাল নাম্বাৰ আর ইন্টিজার্স কৈছে যিমানবোৰ আমাৰ কি সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয় না আমাৰ आंसर কি এটো নহয় যে যদি কৈছে যে আমাৰ সকলো পৰিমেয় সংখ্যা আমাৰ যিমানবোৰ পৰিমেয় সংখ্যা আছে গোটেই কেইটা আমাৰ কি অখণ্ড সংখ্যা হয় না বুলি কৈছে বাকি আর অল ৰেশনাল নাম্বাৰ ইন্টিজাৰ কৈছে সকলো যে পৰিমেয় সংখ্যা আমাৰ অখণ্ড সংখ্যা হয় না বাকি ইন্টিজাৰ নাম্বাৰ হয় না এটো নহয় কিহৰ কাৰণে নহয় সোৱা যে যদি আমি 2.3 লিখো সোৱাচোন 2.3 টো আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰো নে নোৱাৰো কিহৰ কাৰণে অলপ আগতে কৈছে আমাৰ অখণ্ড সংখ্যা হোৱাৰ কাৰণে আমাৰ কি হ'ব লাগিব সংখ্যাটো কি হ'ব লাগে গড় সংখ্যা হ'ব লাগে কিন্তু আমাৰ ইয়াত কি হৈছে যে আমাৰ এইটো যে দশমিকত আহিছে এই দশমিকত অহাৰ কাৰণে আমাৰ এইটো কি নহয় আমাৰ অখণ্ড সংখ্যা নহয় কিন্তু এইটো পৰিমেয় সংখ্যা হয় বুলি আমি কৰিব পাৰিম কেনেকৈ 2.3 টোক আমি কি লিখিব পাৰো 23/10 সো আমাৰ 23/10 টো আমাৰ কি আকাৰত প্ৰকাশ হৈছে p/q আকাৰত প্ৰকাশ হৈছে তে যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো হেতু পৰিমেয় সংখ্যা হয় তে এই পইণ্ট থকা সংখ্যাটো পৰিমেয় হয় কিন্তু আমাৰ অখণ্ড সংখ্যা নহয় বাকি ইন্টিজাৰ নাম্বাৰ নহয় এটো ক'ত পাবা তোমালোকে 4 নম্বৰ পেজৰ
যে ডিসকাশন ইন গ্ৰুপ আছে হেতু পাবা 1 নম্বৰটো গল তাৰ পিছত ইয়াৰে আকৌ 2 নম্বৰ আছে রোমান 2 যে আর অল দা ন্যাচারাল নাম্বার আর রেশনাল কৈছে যিমানবোৰ আমাৰ কি স্বাভাৱিক সংখ্যা আছে গটেকেইটা আমাৰ ৰেশনাল নাম্বাৰ হয় নে মানে পৰিমেয় সংখ্যা হয় নে সকলো স্বাভাৱিক সংখ্যা আমাৰ পৰিমেয় সংখ্যা হয় নে এটো কথা হসা যে যিমানবোৰ আমাৰ স্বাভাৱিক সংখ্যা আছে জেনেৰেল স্বাভাৱিক সংখ্যা কৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা তে গটেকেইটা স্বাভাৱিক সংখ্যা আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব আমাৰ দুইৰ এনসার কি হ'ব সত্য বাকি ট্ৰু আকৌ 3 নম্বৰ কৈছে আর অল রেশনাল নাম্বার আর ন্যাচারাল কৈছে সকলো পৰিমেয় সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা হয় না সো আমাৰ যিমানবোৰ কি পৰিমেয় সংখ্যা আছে সেই গটেকেইটা আমাৰ স্বাভাৱিক সংখ্যাত পৰে নেকি নপৰে এইটো এনসার কি হ'ব নহয় তাৰ পিছত 4 নম্বৰ সো আর অল দা হোল নাম্বারস আর রেশনাল কৈছে সকলোবোৰ পূৰ্ণ সংখ্যা আমাৰ কি হয় পৰিমেয় সংখ্যা হয় এইটো কি হ'ব হসা তে তোমালোকে 1 নম্বৰটো কি পাবা ৰং পাবা 2 নম্বৰটো হসা আকৌ 4 নম্বৰটো হসা তে 1 আৰু 3 কি হ'ব রং 2 আৰু 4 হ'ব কি ট্ৰু বাকি সত্য সো এখিনি আমাৰ কি গল 4 আৰু 5 নম্বৰ পেজৰ যিমানবোৰ কি কথা কবলগীয়া আছিল কলো আকৌ তাৰ নেক্সট পেজত কি কৈছে হেখিনি চাম ইয়াৰ পিছত এটো পেজ যোৱাৰ নেক্সট পেজত যোৱাৰ আগত আৰু এটা কথা অলপ কও যে আমাৰ বহুতে আহে যে আমাৰ ঋণাত্মক পৰিমেয় সংখ্যা আৰু ধনাত্মক কি পৰিমেয় সংখ্যা ঠিক আছে নেগেটিভ কি রেশনাল নাম্বার নেগেটিভ কি রেশনাল কি নাম্বার আমার কি হ'ব সো নেগেটিভ মানে কি যাৰ আগত কি মাইনাস আছে হেবৰ কি হ'ব নেগেটিভ আৰু যাৰ আগত কি মাইনাস নাই হেবৰ কি হ'ব পজিটিভ হেতু আৰু কি ইমান নকও যে আমাৰ নেগেটিভ রেশনাল নাম্বার বা কি পজিটিভ রেশনাল নাম্বার কি কোনবোৰ হয় হেখিনি কি সকলে গম পাব ইয়াত আৰু কি আছে যদি মাইনাস থাকে তুমি কি ভাবা এটো নেগেটিভ আৰু যদি মাইনাস না থাকে এটো কি ভাবিবা পজিটিভ এইখিনি আৰু নকও বাকি আৰু কলে ভিডিওটো আৰু বেছি কি দীঘলীয়া হ'ব তথাপি যদি বেছি দীঘলীয়া হয় এই কাৰণে যদি বেছি দীঘলীয়া হয় ষ্টুডেন্ট বহুতকে নাচাবই আৰু যদি নচোৱা তেতিয়া ইয়াত কিছুমান কি প্ৰপাৰ্টি আছে কিহৰ প্ৰপাৰ্টি যে আমাৰ ৰেশনাল নাম্বাৰৰ কিছুমান কি ধৰ্ম আছে এই ধৰ্ম বা বিধি আছে এই বিধিবোৰ আমাৰ কি জানিব লাগে সকলো বস্তু বিধি অনুযায়ী কৰিব লাগে তে বিধি অনুযায়ী আমাৰ কি কৰিব লাগে আমাৰ কোৱেশ্চনবোৰ এতিয়া কৰিম সো আমাৰ কেনেকুৱা ধৰণৰ বিধি আছে বিধিবোৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম কি কৈছে 1 নম্বৰ পেজ নম্বৰ চাবা 8 আৰু 9 8ত আছে কি ইংৰাজীত আৰু 9ত আছে কি অসমীয়াত কি কৈছে ক্লোজাৰ প্ৰপাৰ্টি যাক আমি অসমীয়াত কি বুলি কওঁ আবদ্ধ বিধি আবদ্ধ মানে কি আদ বান্ধি আছে যে গোটেইকেইটা বস্তু একেলগ হৈ আছে আবদ্ধ হৈ আছে তাৰ এটো কি 1 নম্বৰ কৈছে যে ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ কি এডিশন যে যোগৰ ক্ষেত্ৰত আবদ্ধ বিধি এই বস্তুখিনি যে আবদ্ধ হৈ আছে কত যোগৰ ক্ষেত্ৰত আৰু বাকি বিয়োগ পূৰণ হৰণ এইখিনিৰ কথা কোৱা নাই এইখিনি পিছত আহিব প্ৰথমত কাৰ কথা কৈছে যে এই বিধিখিনি কি আবদ্ধ বিধিখিনি কত আছে যোগৰ ক্ষেত্ৰত আমাৰ কি মানে বাকি আবদ্ধ হৈছে না এইখিনি চাম সো যে কি কৈছে যে দুটা যদি আমি পৰিমেয় সংখ্যা লও এই পৰিমেয় সংখ্যা দুটা যোগ কৰাৰ পিছত আমাৰ যদি যোগফলটো ওলাব এই যোগফলটো আমাৰ কি কৈছে পৰিমেয় সংখ্যা হয় নে নাই যদি আমাৰ এই দুটা পৰিমেয় সংখ্যা যোগ কৰাৰ পিছত যদি যোগফলটো আমাৰ পৰিমেয় সংখ্যা ওলায় তেতিয়া এটো কি হ'ব আমাৰ যোগৰ ক্ষেত্ৰত আবদ্ধ হ'ব আৰু যদি আমাৰ যোগফলটো ব্লেক ওলায় মানে পৰিমেয় সংখ্যা নহয় তেতিয়া আমাৰ এটো কি আবদ্ধ বিধি নহয় আবদ্ধ মানে কি গোটেইকেইটা একেলগে থাকিব ইয়াৰ বাহিৰত কি যাব নোৱাৰে আবদ্ধ মানে তোমাৰ যোগ দুটা সংখ্যা যোগ কৰা যোগফলটো আমাৰ কি সেম সংখ্যাই আহিব লাগিব তেতিয়াহে গোটেইখিনি আবদ্ধ হৈ থাকিব সেইকাৰণে কৈছো যে দুটা সংখ্যাৰ যোগফল যদি আমাৰ কি হয় আৰু বেলেগ এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যাৰ যোগফল যদি আৰু বেলেগ এটা পৰিমেয় সংখ্যা হয় তেতিয়া এইখিনি কি আমি কম যোগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে বাকি ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ কি এডিশন আমাৰ এইখিনি কথা আমাৰ কত আহিব 1 নম্বৰ কোৱেশ্চনত আহিব সো এইখিনি কথা যে আমি আকৌ তোমাকে প্রুফ কৰি দেখুৱাইছো যে সো যিকোনো এটা পৰিমেয় সংখ্যা 7 আছে
প্লাস কি আছে 2/3 আছে এইখিনি সংখ্যা ইয়াক যদি আমি যোগ কৰাৰ পিছত কিমান পাম সো আমাৰ ইয়াত কি আছে 7 + 23 যদি এনেকুৱা যদি সংখ্যা থাকে এনেকুৱা সংখ্যা যদি যোগ কৰিব লগিয়া হয় কি কৰিবা সো ইয়াৰ তলত কিমান আছে যে অলপ আগতে গলো যে যদি কোনো এটা সংখ্যা যদি লেখা আছে যদি একো নাই অকল এটা সংখ্যা আছে তার তলত কি ভাইবা 1 বুলি ভাবা সো এতে কি বজ্র পূরণ করা এটো যে এটো ক্রস কি 3 7 গুণ কি হবে 21 আর এই 1 দিয়ে এটো কি হবে 2 গুণ 2 এর মাঝে কি চিহ্ন আছে যোগ চিহ্ন দিয়ে দিবা তারপর তলে কি পূরণ করে দিবা 3 গুণ 3 সো আমার এটার आंसर কি হল 23 কি পালো আমি 3 সো আমি এই 23/3 টো আমি পালো এটা ব্ল্যাক এটাকে পরিমেয় সংখ্যা কিন্তু পরিমেয় সংখ্যার বিনা আর বাকি ব্ল্যাকত গৈছে নেকি জ নাই ন আমার পরিমেয় সংখ্যাতে আছে সেই কারণে কইছো যে দুটা পরিমেয় সংখ্যা এইটো এটা পরিমেয় সংখ্যা এইটো এটা পরিমেয় সংখ্যা যোগ কৰি যদি আমি ব্ল্যাক এটা পরিমেয় সংখ্যা পাও তে এইখিনি কি হ'ব আমাৰ যোগৰ ক্ষেত্ৰত পরিমেয় যোগৰ ক্ষেত্ৰত আবৰ্ত বিধি কি মানে কি চলিছে তে এইখিনি আমাৰ গল আর এইখিনি মানে কোনটো বুজাইছে আমাৰ 1 নম্বৰ যেটো বিধি আছে মানে কি প্রপার্টি আছে সেই প্রপার্টিটো কি একসেপ্ট কৰিছে বা মানি চলিছে এইখিনি গল তা আকো কি কৈছে তলত এইখিনি বিষয়কৈ লিখি দিছে যে sum of two rational number is again a rational number কৈছে যে দুটা সংখ্যা যদি আমি যোগ কৰো আকো এটা আমি কি পাও পরিমেয় সংখ্যা বুলি পাও এইখিনি কথা আৰু লিখি নিদু এইখিনি কথা কিতাপতে আছে তুমি লিখি লবা কি কৈছে sum of two rational number is again a rational number যে দুটা পরিমেয় সংখ্যার যোগফল আর বাকি ব্ল্যাক এটা পরিমেয় সংখ্যা হয় এইখিনি গল আমাৰ কার যোগৰ ক্ষেত্ৰত এতিয়া আহিব কি বিয়োগৰ মানে কি সাবট্ৰাকশন আন্ডাৰ সাবট্ৰাকশন কি কৈছে ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ কি সাবট্ৰাকশন যে বিয়োগৰ সাপেক্ষে আবদ্ধ কি বিধি সো বিয়োগৰ ক্ষেত্ৰত এটো সংখ্যা মানে নাই চাম সো 2 নম্বৰত কি কৈছে এটো কোশ্চেন আগে একেবারে আমি প্রপার্টি তো লিখি দিম কিতাবত বহুত কি দিগলে দি দিয়া আছে তোমাকে বহুত কি বুঝাই না বাজে কোর পুরা লিখিম কোর পুরা স্টার্ট করিম সো প্রথমৰ পুরা আগে লিখি দি আছে সে ক্লোজ আর under the addition it is same as case in jogor ক্ষেত্র জগর ক্ষেত্র কি আবর্ত কি বিধি জগর ক্ষেত্র কি আবর্ত বিধি এটো কি লিখিবা sum of two rational number sum of two rational number is again a rational number এখিনি কথা কি মুখস্থ কৰিলে কি ভাল হ'ব যদি তুমি এবাৰ মুখস্থ কৰা তাৰ পিছত কি যে কোনোবাই যদি এয়াৰ ভিতৰত যদি কোনো ধৰণৰ যদি কোশ্চেন যদি হদে তুমি তেতিয়া সোনকালে ক'ব পাৰিবা এইটো আকৌ অসমীয়াত কি লিখিবে দুটা পরিমেয় সংখ্যার যোগফল এটা সংখ্যার যোগফল বেলেগ এটা পরিমেয় পরিমেয় সংখ্যা যদি কোনোবাইকে
লেখাটো ভালকৈ দেখানো কি লৈছে দুটা পৰিময় সংখ্যাৰ যোগফল ব্লেক এটা পৰিময় সংখ্যা হৈছে দুটা ব্লেক এটা পৰিময় সংখ্যাৰ যোগফল ব্লেক এটা পৰিময় সংখ্যা হয় এইখিনি লেখাৰ পিছত তোমালোকে কি দিবা মই দুটা কি एग्जांपल দিয়া আছো যাতে কি তুমি ভালকৈ কি বুজিব পাৰা সমান যিমানবাৰ ভিডিও আছে ৰাতিতে কি এবাৰ কৰিব লাগে কিয় ৰাতিতে এক শব্দ না আহে আৰু যেতিয়া আমি দিনত কৰিম বহুত কি বেয়া বেয়া শব্দ আছে যেনেকৈ বাইগৰ শব্দ টিকটাৰৰ আৰু মানুহে হুলস্থুল কৰি থাকে এইবোৰৰ শব্দ আহিলে কি ভিডিওৰ কি আৱাজবিলাক আহি থাকে সেইকাৰণে কি অলপ ইৰিটেট লাগে সেইকাৰণে ৰাতি কৰিব লগীয়া হৈছে এইবোৰ ভিডিও সো एग्जांपल দি আছে ইয়াত সো আমাৰ এটা পৰিমাণ সংখ্যা 1/4 এটা পৰিমাণ সংখ্যা এই দুটা যদি যোগ কৰো আমি কিমান পাম 4 2 গুণ 8 1 9 9/4 এইটো এটা আমাৰ কি পৰিমাণ সংখ্যা এইটো আমাৰ পৰিমাণ সংখ্যা কি দিবা পি নহয় আর দিবা রেশনাল নাম্বার এইটো আমাৰ কি হয় এটা রেশনাল নাম্বার এইখিনি হ'ব আমাৰ কি এটা রেশনাল নাম্বার এখানে কইছো সাম অফ টু রেশনাল মানে এই দুটা সংখ্যাৰ যোগফল আৰু ব্লেক এটা আমি কি পাইছো পৰিমাণ সংখ্যা সাম অফ টু রেশনাল নাম্বার ইজ এগেইন এ রেশনাল নাম্বার এইখিনি যোগ কৰি এইখিনি এটা কি আমি আৰু ব্লেক এটা পৰিমাণ সংখ্যা পাইছো এইখিনি কথা তোমাৰ ডেফিনেশনত দিয়া আছে সো আমাৰ আৰু এটা एग्जांपल দিও 7/2 7 plus 2 এটো কি হ'ব 9 এইটো আমাৰ কি ৰেশনাল এইটো হয় ৰেশনাল এইটো হয় ৰেশনাল এইটো হয় ৰেশনাল সেইকাৰণে কৈছে যোগৰ ক্ষেত্ৰত পৰিমাণ সংখ্যা আবৰ্ত বিধি কি মানে কি চলে গল এইটো তাৰ পিছত এতিয়া 2 নম্বৰত কি আছে ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ কি সাবট্ৰেকশন অলপ আগত যে লিখিছো যে ক্লোজাৰ প্ৰপাৰ্টি যেটা ক্লোজাৰ প্ৰপাৰ্টি আমাৰ স্পেলিংটো ভুল হৈছে যে ক্লোজাৰ সি এল ও ইউ ডি সি ইউ টু নহব সি এল ও এস ইউ আর ক্লোজাৰ প্ৰপাৰ্টি আন্ডাৰ কি এডিশন फिर बेया ना बाबा दे प्रॉपर्टी अंडर एडिशन ना एटो की होगा सबट्रैक्शन सबट्रैक्शन एटिको क्लोजर प्रॉपर्टी अंडर के सबट्रैक्शन की वियोगर क्षेत्रत आबद्ध की विधि मात्रा तो खत्म हो गया और ना है आज की खोली এখানে আমার কি বিধি আছে ক্লোজার প্রপার্টি আন্ডার কি সাবস্ট্রাকশন বিয়োগৰ ক্ষেত্ৰত আবদ্ধ কি বিধি তে এইখিনি কথা মই এতিয়া আগৰ ডেফিনেশনটো লিখি দিয়াৰ পিছত ইয়াৰ কিছুমান কি एग्जांपल দে एग्जांपल দৰে কি বুজি পাবা যে কি কৈছে এইখিনি দিয়া আছে কিতাপত যে we can say that subtraction of two rational এবার কি মান আছে পেজ নাম্বার 8 আছে আর ইয়াত লিখ দে পেজ 8 এই পেজ কি এটা তলা rational number is also a rational number যে দুটা অখণ্ড দুটা পৰিমাণ সংখ্যাৰ বিয়োগফল ব্লেক এটা পৰিমাণ সংখ্যা হয় এইখিনি কথা কি কিতাপত দিয়া আছে তখন অসমীয়া মাধ্যমত লেখা দুটা পৰিমাণ সংখ্যাৰ বিয়োগফল এটা কি পৰিমাণ সংখ্যা ইয়াত এটো লিখিবা আৰু অসমীয়াটো ওপৰত লিখি দিয়া আছে
যে দুটা কি পরিমেয় সংখ্যার বিয়োগফল এটা পরিমেয় সংখ্যা। ঠিক আছে, দুটা পরিমেয় সংখ্যার বিয়োগফল এটা কি পরিমেয় সংখ্যা। ইয়াত চোৱা আমাৰ 2 - 2 এইটো আমাৰ কি পাম 0 পাম। 0 টো আমাৰ কি পরিমেয় সংখ্যা হয় না নাই, এইখিনি হয়। এইটো এক্সাম্পলৰ কথা কৈছো। তাৰপিছত 7 - 2 এইটো আমাৰ কি হ'ব 5, এইটো আমাৰ কি হয় পরিমেয় সংখ্যা। তাৰপিছত 3 নম্বৰ 5 - 7 কেন পালো -2 এইটো আমাৰ কি হ'ব এটা পরিমেয় সংখ্যা। সেইকাৰণে কৈছে যে যিমানবোৰ পরিমেয় সংখ্যা আছে যদি ইয়াৰ পৰা দুটা পরিমেয় সংখ্যা উঠাৰ পিছত এইহঁতৰ যদি বিয়োগ কৰো, বিয়োগফলটো আমাৰ এটা বেলেগ এটা পরিমেয় সংখ্যা হ'ব। সেইখিনি কথা কৈছে যে দুটা পরিমেয় সংখ্যাৰ বিয়োগফল আৰু বাকি এটা কি বেলেগ পরিমেয় সংখ্যা পাওঁ। তে আমাৰ দুটা প্রপার্টি পড়িলো, তার পিছত যিমানবোৰ প্রপার্টি আছে এই প্রপার্টিতে তোমাৰ আৰু এটা লেকচার লাগিব। প্রপার্টিবোৰ বহুত কেইটা প্রপার্টি আছে আৰু ইয়াৰ বিষয়ে বহুত কি জানিবলগীয়া কথা আছে। তে প্রপার্টিৰ বিষয়ে যদি তুমি ভালকৈ জানা, তেতিয়া এই চেপ্টাৰত যিমানবোৰ কুৱেশ্যন আছে তুমি অতি সহজে ভালকৈ কৰিব পাৰিবা। সেইকাৰণে প্ৰপাৰ্টিৰ বিষয়বিলাক ভালকৈ লিখিবা আৰু কি মাজে মাজে কি পঢ়ি থাকিবা। তুমি কি জানি যদি থাকা তে কুৱেশ্যনবোৰ কৰোঁতে বহুতে কি সুবিধা হ'ব, কি অতি সহজে কৰিব পাৰিবা। তে হ'ব আজি আৰু নকৰোঁ, তোমালোকে ভালকৈ পঢ়িবা।